হে গাইছ এইচতে ট্ৰাম্পে নতুন বাইক এখন লঞ্চ কৰিছে যোনখনৰ নাম হ'ল ট্ৰেকাৰ 400 বাট ইয়াত 400 আপোনাৰ যিহেতু নাম আছে সেই 400 ইয়াতে পাৰফৰ্মেঞ্চ আছে নেকি আমি আপোনালোকক কৈ আছোঁ এতিয়া যদি আমি ইঞ্জিনৰ কথা ক'ব যাওঁ আপোনালোকক ইঞ্জিন ইয়াতে আপোনালোকে পাই যাব 350cc আৰু যদি ইয়াৰ মেক্স পাৱাৰৰ কথা কওঁ আপোনালোকে পাই যাব 40 PS আৰু যদি মেক্স টৰ্কৰ কথা কওঁ আপোনালোকে পাই যাব ইয়াত 32 Nm অফ টৰ্ক আৰু যদি ইয়াৰ প্ৰাইজৰ কথা কওঁ আপোনালোকে এইখনৰ নতুন যোনখন ট্ৰেকাৰ 400 এইখনৰ প্ৰাইচ হ'ল 2,46,225 rupees আৰু যদি আপোনালোকে চাই ইয়াত পুৰা প্ৰপাৰ গোটেই বাইকখনত 400ৰ বেজ আছে যেনেকৈ আপোনালোকে যদি চাই হেডলেমৰ ওপৰত যোনটো কাউল আছে তাতে আছে 400ৰ বেজ দেন আপোনালোকে যদি চাই নতুন চেভত ট্যাঙ্ক যোনখনত লিখা আছে ট্ৰেকাৰৰ বেজ আৰু বহুত বেছি প্ৰিমিয়াম ফিল দি আছে আৰু ইয়াতে আপোনালোকে তিনিটা কালাৰ পাই যাব এটা হ'ল এলুমিনিয়াম চিলভাৰ গ্লছ আৰু এটা হ'ল য়েল্লো ৰেচিং আৰু এইখন হ'ল ফেণ্টম ব্লেক আৰু ইয়াতে যদি আপোনালোকে চাই 400ৰ বেজিং পাব ফেণ্ডাৰত চাইড ফেণ্ডাৰ আৰু যদি আপোনালোকে চাই চিট কাউল পাই যাব একচুৱেলি এইখন হ'ল ফ্লেট ট্ৰেক ইনস্পায়াৰ বাইক যিহেতু আপোনালোকে যদি চাই ইয়াতে আৰ্গনমিক হওক দেন হেণ্ডেলৰ পজিশ্যন যোনটো হয় ইনস্পায়াৰ কৰিছে ফ্লেট ট্ৰেক ৰেচিঙৰ কাৰণে আপোনাৰ পাইছে এগ্ৰেছিভ হয় আৰু যদি আপোনালোকক ক'ব যাওঁ ইয়াৰে টায়াৰৰ কথা কওঁ আপোনালোকে ইয়াতে পাই যাব ডুৱেল পাৰ্পজ টায়াৰ যেনে আপোনাৰ এইটো মেইনলি ষ্ট্ৰিকৰ কাৰণে হয় দেন আপুনি এইটো অফ ৰোডো কৰিব পাৰে হালকা বুলকা আৰু যদি আপোনালোকক ফ্ৰণ্ট টায়াৰৰ প্ৰফাইলৰ কথা কওঁ 110 17 আৰু যদি আপোনালোকক ৰিয়াৰৰ কথা কওঁ 150 60 and 17ৰ হ'ল প্ৰফাইল ৰিয়াৰত আৰু আপোনালোকে ইয়াতে ডাবল বেৰেল এক্সজষ্টো পাই যাব এতিয়া আপোনালোকক এক্সজষ্ট নট শুনাই আছোঁ